জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2024-25 বৰ্ষৰ ফলাফল সৰ্বমুঠ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 46 গৰাকী সৰ্বমুঠ উত্তীৰ্ণৰ সংখ্যা আছিল 46 গৰাকী ডিষ্টিংচন 6 গৰাকী পাবলৈ সক্ষম হৈছে লগতে ষ্টাৰ 18 গৰাকী প্ৰথম বিভাগত 17 গৰাকীয়ে স্থান দখল কৰিছে দ্বিতীয় বিভাগত 5 গৰাকী বিষয় অনুযায়ী লেটাৰ মাৰ্ক অসমীয়াত 24 গৰাকী ইংৰাজীত 16 সাধাৰণ গণিতত 23 আৰু সাধাৰণ বিজ্ঞানত 26 গৰাকী লগতে সমাজ বিজ্ঞানত এগৰাকী উচ্চ গণিতত 19 গৰাকী ভূগোলত এগৰাকী হিন্দীত 5 গৰাকী লগতে নৃত্য আৰু সংগীতত 4 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ পাবলৈ সক্ষম হৈছে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ শিৱানুজ তামুলী 95.17 লগতে তেখেতে গণিত আৰু উচ্চ গণিতত 100 নম্বৰ পাবলৈ সক্ষম হৈছে লগতে বিষ্ণুপ্ৰিয়ম গোস্বামী উচ্চ গণিতত 100 নম্বৰ পাইছে জয় জয়তে মই জ্ঞানজ্যোতি পৰিয়ালৰ অধ্যক্ষ হিচাপে সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যি আমাৰ ভাল লগা দিন সেই ভাল লগা দিনটোত আমি সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ 46 জন ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমাৰ 100% ফলাফল আৰু ইয়াৰে আমাৰ শিৱানুজ তামুলীয়ে তেওঁ 95.17% পাবলৈ সক্ষম হৈছে তেওঁ উচ্চ গণিত আৰু সাধাৰণ গণিতত 100 ভিতৰত 100 নম্বৰ পাইছে ইংৰাজীত তেওঁ 94 পাইছে জেনেৰেল ছায়েন্সত 94 আছামিজত 94 পাবলৈ সক্ষম হৈছে লগতে আন এজন ছাত্ৰ বিষ্ণুপ্ৰিয়ম গোস্বামীও তেওঁ ডিষ্টিংচন সহ উচ্চ গণিতত 100 ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু এই ফলাফলত আমি বিদ্যালয়ৰ পৰিয়াল আমি যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকত আমি ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ আমি সক্ষম হ'ম আমি তাৰ বাবে সৰ্বতোপ্ৰকাৰে আমি চেষ্টা কৰিম আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ